এয়া মাগুৰ মাছৰ পোৱালি এৰিছোঁ পুখুৰীত। এয়া মাগুৰ মাছৰ পোৱালি ওলাব এতিয়া। এয়া মাগুৰ মাছৰ পোৱালি দিছোঁ। এয়া মাগুৰ মাছৰ পোৱালি 20x20 টেংকি এটা বনাইছোঁ, তাকে মাগুৰ মাছৰ পোৱালি এৰিছোঁ। আৰু এটা আছে দি দিছোঁ। মই এইটো কুচিয়া টেংকি বনাম বুলি ভাবিছিলোঁ। এইটো আপোনাৰ 20x20 টেংকি আছে, কুচিয়া টেংকি বনাম বুলি ভাবিছিলোঁ। তাৰপিছত এয়া আপোনাৰ মাগুৰ মাছৰ পোনা এৰিছোঁ। ইয়াতে এইটো মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ কৰি পেলাই এনেকৈ ইয়াত এৰিছোঁ। এয়া তাকে এইখিনি জংঘলখিনি চাফা কৰিব লাগিব, ছাইডটো চাফা কৰিব লাগিব। চাফা কৰা নাই, এতিয়া বৰ্তমান পানী হৈ আছে, চবফালে পানী হৈ আছে। আমাৰ গোটেই পানী, ঘৰ দুৱাৰ ডুবি গৈছে। ইয়াত বাৰিষা, আমাৰ ঘৰ দুৱাৰ গোটেই ডুবি গৈছে। ইয়াতে গোটেই ইফালে সিফালে পানী। এইটো হ'লেও মই পুখুৰী এইটো এনেকৈ ভেটি মেলি কৰি পেলাই দিছোঁ। এইটো পুখুৰী 20x20 কুচিয়া টেংকি বনাম বুলি ভাবি এতিয়া বনাব পৰা নাই, পইচা পাতি অসুবিধাৰ কাৰণে। এয়া গোটেই পানী হৈ আছে। এইটো চৰকাৰী ঘৰ পাইছোঁ মই, তাকে চৰকাৰী ঘৰটো বনাবৰ কাৰণে অলপ টকা পইচাৰ অসুবিধা হৈ আছে। মই অলপ টকা বেলেগ কামতো খটাই দিলোঁ। তাৰপিছত আপোনাৰ এয়া গোটেই চবফালে পানী। গোটেই ঘৰৰ ভিতৰত এইটো গোহালি ঘৰৰ ভিতৰতো পানী হৈ আছে। মই এনেকৈ মাছৰ টেংকি বনাম বুলি এনেকৈ মই ভাবিছোঁ। এয়া গোটেই চবফালে পানীয়ে পানী। এয়া চবফালে পানী, ইফালে সিফালে গোটেই পানী হৈ আছে, আগফাল পিছফাল।